Hi everyone, welcome back to my channel. সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি এই ভিডিঅ'। আজি এই ভিডিঅ'ত 2024 অলিম্পিকৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছো। এইখিনিতে আপোনালোকলৈ অনুৰোধ আগবঢ়াইছো, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে Recently which Indian wrestler has announced her retirement after being disqualified from the Olympics? এহতীয়াকৈ কোনগৰাকী ভাৰতীয় মল্লযুঁজাৰুৱে অলিম্পিকৰ পৰা অযোগ্য হোৱাৰ পিছত অৱসৰৰ কথা ঘোষণা কৰিছে? অপশ্যন কেইটা দিয়া আছে। অপশ্যন এ আমান ৰাৱাল, অপশ্যন বি ভিনেশ ফগাট, অপশ্যন চি নিশা দাহিয়া, অপশ্যন ডি আনছু মালিক। অপশ্যন কেইটাৰ ভিতৰত উদ্ধতৰ হৈছে অপশ্যন বি ভিনেশ ফগাট। ভাৰতীয় মল্লযুঁজাৰু ভিনেশ ফগাটে 50 কেজি শাখাত 100 গ্ৰাম অতিৰিক্ত ওজনৰ বাবে অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিছত অৱসৰৰ কথা ঘোষণা কৰে। 2024 চনত অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হয়। পিছৰ প্ৰশ্নটো হৈছে Which country won the bronze medal in hockey event at the Paris Olympics 2024? 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশে হকী ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল? অপশ্যন কেইটা হ'ল অপশ্যন এ ইণ্ডিয়া, অপশ্যন বি চাইনা, অপশ্যন চি স্পেইন, অপশ্যন ডি পাকিস্তান। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ ইণ্ডিয়া। India won the bronze medal in hockey event at the Paris Olympics 2024. পেৰিছ 2024 অলিম্পিকত ভাৰতৰ পুৰুষ হকী দলে স্পেইনক 2-1 গলত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। পিছৰ প্ৰশ্নটো হৈছে Recently Neeraj Chopra won which medal in the men's javelin throw event at the Paris Olympics 2024? এহতীয়াকৈ 2024 চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰ' ইভেণ্টত নীৰজ চোপ্ৰাই কোনটো পদক লাভ কৰিছিল? অপশ্যন কেইটা হ'ল অপশ্যন এ গ'ল্ড, অপশ্যন বি চিলভাৰ, অপশ্যন ডি ব্ৰঞ্জ, অপশ্যন ডি নন অফ দি এবভ। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি চিলভাৰ। অলিম্পিকত এহতীয়াকৈ 2024 চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰ' ইভেণ্টত নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰিছিল। Recently Neeraj Chopra won silver medal in the men's javelin throw event at the Paris Olympics 2024. পেৰিছ 2024 অলিম্পিকত পুৰুষৰ জেভলিন নিক্ষেপত নীৰজ চোপ্ৰাই 89.45 মিটাৰ নিক্ষেপেৰে ৰূপৰ পদক লাভ কৰে, যিটো তেওঁৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ। পাকিস্তানৰ আৰছাদ নাদিমে 92.97 মিটাৰ নিক্ষেপ কৰি অভিলেখ ভংগ কৰি সোণৰ পদক লাভ কৰি জেভলিন নিক্ষেপত পাকিস্তানৰ প্ৰথমটো সোণৰ পদক লাভ কৰে। পিছৰ প্ৰশ্নটো হৈছে ভিনেশ ফগাট who recently disqualified from Paris Olympics 2024 is associated with which sports? এহতীয়াকৈ 2024 চনৰ পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা ভিনেশ ফগাটৰ সম্পৰ্ক কোন খেলৰ সৈতে? অপশ্যন কেইটা হ'ল অপশ্যন এ বক্সিং, অপশ্যন বি বেডমিণ্টন, অপশ্যন চি টেবুল টেনিছ, অপশ্যন ডি ৰেছলিং। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি ৰেছলিং। পৰৱৰ্তী প্ৰশ্নটো হৈছে Which department recently released a set of commemorative postage stamps to celebrate the Paris Olympics 2024? এহতীয়াকৈ কোনটো বিভাগে পেৰিছ অলিম্পিক 2024 উদযাপনৰ বাবে স্মৃতিচাৰণ ডাক টিকটৰ এটা ছেট মুকলি কৰিছে? অপশ্যন কেইটা হ'ল ডিপাৰ্টমেণ্ট অফ ফিনেন্সিয়েল ছাৰ্ভিচেছ, অপশ্যন বি ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজি DST, অপশ্যন চি ডিপাৰ্টমেণ্ট অফ পোষ্ট, অপশ্যন ডি ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যনছ। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে ডিপাৰ্টমেণ্ট অফ পোষ্ট। এহতীয়াকৈ ডিপাৰ্টমেণ্ট অফ পোষ্ট
বিভাগে পেৰিছ অলিম্পিক 2024 উদযাপনৰ বাবে স্মৃতিচাৰণ ডাক টিকটৰ এটা ছেট মুকলি কৰিছে। পিছৰ প্ৰশ্নটো হৈছে দ্য নেক্সট কুৱেশ্যন ইজ হু অন দ্য গ'ল্ড মেডেল ইন মেন্স ছিংগল টেনিছ টাইটল এট দ্য 2024 পেৰিছ অলিম্পিক্স 2024 চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ একক টেনিছ খিতাপত কোনে স্বৰ্ণ পদক লাভ কৰিছিল? অপশ্যনকেইটা হ'ল অপশ্যন এ জেনিক চিনাৰ, অপশ্যন বি নভাক জকভিক, অপশ্যন চি কাৰ্লোছ আলকাৰাজ, অপশ্যন ডি মেথিউ এডেন। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে নভাক জকভিক। Novak Djokovic won the gold medal in men's single tennis title at the 2024 Paris Olympics. 2024 চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ একক শাখাত স্বৰ্ণ পদক লাভ কৰি কাৰ্লোছ আলকাৰাজক ষ্ট্ৰেইট ছেটত পৰাস্ত কৰি গোল্ডেন স্লেম লাভ কৰা পঞ্চমজন টেনিছ খেলুৱৈ হিচাপে পৰিগণিত হয় নভাক জকভিক। অষ্ট্ৰেলিয়ান অপেন, ফ্ৰেঞ্চ অপেন, উইম্বলডন আৰু USA অপেনত গ্ৰেণ্ড শ্লেম খিতাপ যোগ কৰা এই জয়ে তেওঁক ৰাফেল নাডাল, চেৰেনা উইলিয়ামছ, আন্দ্ৰে আগাছী, ষ্টেফি গ্ৰাফৰ দৰে কিংবদন্তিৰ সৈতে স্থান দিছে। ইয়াৰ পূৰ্বে জকভিছে 2008 চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল যদিও পৰৱৰ্তী অলিম্পিকত পদক লাভ কৰা নাছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে which two countries have been banned from participating in the Paris Olympics 2024? 2024 চনৰ পেৰিছ অলিম্পিকত কোন দুখন দেশৰ অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে? অপশ্যন এ ৰাছিয়া এণ্ড বেলাৰুছ, অপশ্যন বি ৰোমানিয়া, অপশ্যন চি জাৰ্মানী এণ্ড ফ্ৰান্স, অপশ্যন ডি অষ্ট্ৰিয়া এণ্ড চাইপ্ৰাছ। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট অপশ্যন হৈছে ৰাছিয়া এণ্ড বেলাৰুছ। Russia and Belarus have been banned from participating in the Paris Olympics 2024. 2024 চনৰ পেৰিছ অলিম্পিকত ৰাছিয়া আৰু বেলাৰুছ দেশৰ অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাছিয়া আৰু বেলাৰুছৰ খেলুৱৈসকলক পেৰিছ অলিম্পিকত নিজৰ ৰাষ্ট্ৰীয় পতাকাৰ তলত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নেক্সট কুৱেশ্যন, পিছৰ প্ৰশ্নটো হৈছে স্বপ্নীল কুশালে recently won a bronze medal in which sports event at Paris Olympics 2024? শেহতীয়াকৈ স্বপ্নীল কুশালে 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন ক্ৰীড়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছে? অপশ্যনকেইটা হ'ল অপশ্যন এ শ্বুটিং, অপশ্যন বি বক্সিং, অপশ্যন চি ৰেচলিং, অপশ্যন ডি বেডমিণ্টন। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্বুটিং। স্বপ্নীল কুশল recently won a bronze medal in shooting sports event at Paris Olympics 2024. 2024 চনৰ পেৰিছ অলিম্পিকত স্বপ্নীল কুশালে পুৰুষৰ 50 মিটাৰ ৰাইফল 3 পজিশ্যন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে। 2008 চনত অভিনৱ বিন্দ্ৰাই স্বৰ্ণ আৰু 2012 চনত গগন নাৰঙে ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত ৰাইফল শ্বুটিঙত ভাৰতৰ তৃতীয়টো অলিম্পিক পদক। চীনৰ লিউ ইউকুনে সোণৰ পদক লাভ কৰে আৰু ইউক্ৰেইনৰ চেৰহি কুলিছে ৰূপৰ পদক লাভ কৰে। নেক্সট কুৱেশ্যন, পিছৰ প্ৰশ্নটো হৈছে ৰিচেণ্টলি ৱেৰ ৱাজ দ্য 33rd এডিশ্যন অফ দ্য অলিম্পিক্স ষ্টাৰ্টেড? শেহতীয়াকৈ অলিম্পিকৰ 33 সংখ্যক সংস্কৰণ ক'ৰ পৰা আৰম্ভ হৈছিল? অপশ্যনকেইটা হ'ল অপশ্যন এ লণ্ডন, অপশ্যন বি পেৰিছ, অপশ্যন চি বেইজিং, অপশ্যন ডি টকিঅ'। অপশ্যনকেইটাৰ ভিতৰত উত্তৰটো হৈছে দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি পেৰিছ। ৰিচেণ্টলি দ্য 33rd এডিশ্যন অফ দ্য অলিম্পিক ৱাজ ষ্টাৰ্টেড ইন পেৰিছ। পেৰিছত আৰম্ভ হোৱা অলিম্পিকৰ 33 অংকীয় সংস্কৰণত ব্ৰেক ডান্সিং, ব্ৰেকিং, ছাৰ্ফিং, স্কেটবৰ্ডিং, স্পৰ্ট ক্লাইম্বিঙৰ দৰে নতুন সংযোজনকে ধৰি 33টা ভিন্ন ক্ৰীড়া প্ৰদৰ্শন কৰা হয়। 1896 চনত গ্ৰীচৰ এথেন্সত প্ৰথমবাৰৰ বাবে অলিম্পিক অনুষ্ঠিত হয় আৰু প্ৰতি 4 বছৰৰ মূৰে মূৰে এই গেমছ অনুষ্ঠিত হয়। 5টা অলিম্পিক আঙুঠিয়ে বিশ্বৰ 5টা শংকৰ প্ৰতীক য'ত অলিম্পিক আন্দোলনৰ প্ৰাধান্য আছে। অলিম্পিকৰ মূলমন্ত্ৰ চিটিয়াছ আলথিয়াছ
ফৰ্টিয়াছ ডেটিনৰ পৰা ইংৰাজীত ফাষ্টাৰ হায়াৰ ষ্ট্ৰংগাৰ। শেষৰটো প্ৰশ্ন হৈছে হু হেজ বিন chosen as India's chef the mission for the 2024 Olympics। 2024 চনৰ অলিম্পিকৰ বাবে ভাৰতৰ চেফ দি মিছন হিচাপে কোনে নিৰ্বাচিত হৈছে? অপশ্যন কেইটা হ'ল গগন নাৰং, অপশ্যন বি মেৰী কম, অপশ্যন চি নীৰজ চোপ্ৰা, অপশ্যন ডি অভিনৱ বিন্দ্ৰা। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ গগন নাৰং। ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে ঘোষণা কৰিছে যে 2024 চনৰ অলিম্পিকৰ বাবে মেৰী কমৰ ঠাইত 4বাৰৰ অলিম্পিয়ান আৰু 2012 চনৰ ব্ৰঞ্জৰ পদক বিজয়ী গগন নাৰঙে ভাৰতৰ চেফ দি মিছন হিচাপে নিযুক্তি লাভ কৰিছে। স্বাস্থ্যজনিত সমস্যাৰ বাবে পদত্যাগ কৰিলে মেৰী কমে। আজিৰ এই ভিডিঅ' আপোনালোকৰ কেনে লাগিল কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব। Thank you for watching my video.